ৰঙিয়া মহাবিদ্যালয় সপ্তাহ উপলক্ষে 12ৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা। আজি ৰঙিয়া মহাবিদ্যালয় সাংস্কৃতিক শোভাযাত্ৰা আমাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সামাজিক গাথাত বোলছবিৰ প্ৰতিচ্ছবি অৰ্থাৎ সামাজিক মানে সমাজত কেনেদৰে বোলছবিবিলাকৰ প্ৰভাৱ আছে আৰু কিবিলাকৰ মানে বহুতো শিকিবলগীয়া কথা আছে যিবিলাক আমি অকল মানে মনোৰঞ্জনৰ জৰিয়তেহে পাব পাৰোঁ। তাৰ কাৰণে বোলছবিৰ বহুতে গুৰুত্ব বেছি আছে, তাৰ কাৰণে আমি এইটো বিষয় লৈছোঁ। নমস্কাৰ, আজি ৰঙিয়া মহাবিদ্যালয়ৰ বাৰ্ষিক খেল সপ্তাহৰ প্ৰথম আৰম্ভণি আৰু সেই আৰম্ভণিটো সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভণি কৰা হয়। আৰু আমি ইকনমিক্স ডিপাৰ্টমেণ্ট আৰু ইয়াত প্ৰত্যেকটো ডিপাৰ্টমেণ্টে বেলেগ বেলেগ থিম লৈ অংশগ্ৰহণ কৰে। আজি নামনি অসমৰ উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান ৰঙিয়া মহাবিদ্যালয় সপ্তাহ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে এক সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। ৰঙিয়া নগৰৰ মাজেৰে বাহিৰ কৰা প্ৰতিটো বিভাগে সামাজিক জ্ঞানৰ বাৰ্তা বিলাই প্ৰদৰ্শন কৰা সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে আকৃষ্ট কৰে। মহাবিদ্যালয়খনৰ 18টাকৈ বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। আমাৰ ছদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আমি ৰঙিয়া মহাবিদ্যালয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি মহাবিদ্যালয় সপ্তাহ আমি যজা কৰিছোঁ। আজি আমাৰ প্ৰথম কাৰ্যসূচী ৰূপে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমি কৰিবলৈ গৈ আছোঁ আৰু ৰঙিয়াবাসীৰ আমি সহায় সহযোগিতা আশীৰ্বাদ আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ 18টা বিভাগে ইয়াত পাৰ্টিচিপেট কৰিছে। তেওঁলোকে অসমীয়া সংস্কৃতিৰ বিভিন্ন থিম তেওঁলোকে যুগুত কৰি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।